নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছমি চি স্কুল নামৰ এই চেনেলটিলৈ। আজি আমি নীতিবিদ্যাৰ নেক্সট পাৰ্টটো আৰম্ভ কৰিম। তোমালোকে যদি আগৰ পাৰ্টটো চোৱা নাই তেনেহ'লে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেইটো প্ৰথমে চাই ল'বা। এতিয়া আমি আজি কেইটামান কুৱেশ্যন এনচাৰ হিচাপে আলোচনা কৰিম। মানে তোমালোকে ইয়াৰ পৰা লিখিও ল'ব পাৰিবা বা এক্সামতো এনেকৈ লিখিব পাৰিবা, ঠিক আছে। তো প্ৰথম কুৱেশ্যনটো হৈছে নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান হয়নে নহয়। এনেকৈ কুৱেশ্যন আহিব পাৰে যে নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান হয়নে নহয় লিখা। যদি হয় কিয় বা যদি নহয় কিয় সেইটো লিখিব লাগিব। আৰু এটা বেলেগ কুৱেশ্যনৰো এনচাৰ তোমালোকে এইটোৱে লিখিব পাৰিবা, সেইটো হৈছে নীতিবিদ্যা আদৰ্শনিষ্ঠ বিজ্ঞান কিয় কোৱা হয়, কাৰণ দৰ্শোৱা। ঠিক আছে, তো আৰম্ভ কৰোঁ। নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান হয় নে নহয় তাৰ ওপৰত বিভিন্নজন নীতিশাস্ত্ৰবিদৰ বেলেগ বেলেগ মানে মতবাদ আছে বা মত প্ৰকাশ কৰিছে তেওঁলোকে। কিছুমানে বিশ্বাস কৰে যে এইটো প্ৰায়োগিক বিজ্ঞান বা ব্যৱহাৰিক বিজ্ঞান হয়। প্ৰথমে আমি জানি লৈছোঁ যে ব্যৱহাৰিক বিজ্ঞান বা প্ৰায়োগিক বিজ্ঞান মানেনো কি। বিজ্ঞানে কোনো এটা উদ্দেশ্য বা লক্ষ্যত সফলভাৱে উপনীত হ'বলৈ যদি কিছুমান নীতি নিয়মৰ প্ৰৱৰ্তন কৰে তাক প্ৰায়োগিক বিজ্ঞান বোলে। যেনে চিকিৎসা বিজ্ঞানত কিছুমান নীতি নিয়ম আছে, সেইবিলাক অনুসৰণ কৰি এটা বেমাৰক কি কৰিব পৰা যায়, ভাল কৰিব পৰা যায়। ঠিক আছে, সেইবিলাক নীতি নিয়ম পালন কৰি যদি আগবাঢ়ে সেই বিজ্ঞানত আমি চিকিৎসা বিজ্ঞানত জানিব পাৰোঁ কেনেকৈ কিয়ৰ কৰিব পাৰি, কেনেকৈ এটা বেমাৰ ভাল কৰিব পাৰি। কিন্তু নীতিবিদ্যাত তেনেকুৱা কথা নাই। ঠিক আছে, অইনবিলাক যিবিলাক প্ৰায়োগিক বিজ্ঞান বা ব্যৱহাৰিক বিজ্ঞান হয় সেইবিলাকক আমি প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু বহুত ক্ষেত্ৰত নীতিবিদ্যাক তেনেকৈ প্ৰয়োগ কৰিব নোৱাৰি। কিয় নোৱাৰি তাৰ বিষয়ে আমি জানিম। মেকেঞ্জিৰ মতে, এজন নীতিশাস্ত্ৰবিদ মেকেঞ্জি, তোমালোকে আগতেও পাইছা এইটো, মেকেঞ্জিৰ মতে নীতিবিদ্যা অকল আদৰ্শনিষ্ঠ বিজ্ঞান। মেকেঞ্জিয়ে কৈছে যে এইটো অকল আদৰ্শনিষ্ঠ বিজ্ঞান। ইয়াত আদৰ্শ এটাক মানি লৈ বস্তুবিলাক তথ্যবিলাক দিয়া হয় বা জ্ঞানটো পোৱা যায়। তেওঁ বিশ্বাস কৰে এইটো ব্যৱহাৰিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰি, এইটো ব্যৱহাৰিক বিজ্ঞান নহয়। আদৰ্শৰ স্বৰূপহে ই নিৰ্ণয় কৰে। ঠিক আছে, নীতিবিদ্যাই আদৰ্শৰ স্বৰূপটো কেনেকুৱা হ'ব সেইটোহে ক'ব পাৰে, কিন্তু সেই আদৰ্শটোত উপনীত হ'বলৈ কোনো নীতি নিয়ম দিব নোৱাৰে। তাৰমানে বেমাৰটো ঠিক কৰিবলৈ কোনো নীতি নিয়ম দিব নোৱাৰে। ঠিক আছে, আৰু মুৰহেড ছেট এইবিলাক নীতিশাস্ত্ৰবিদে এই মতটো নামানে। কিন্তু তেওঁলোকৰ মতে কি, সকলো বিজ্ঞানতে তাত্ত্বিক আৰু ব্যৱহাৰিক, তত্ত্ব আৰু ব্যৱহাৰিক দুয়োটা বস্তুৰ সমন্বয় ঘটে, দুয়োটা দিশ থাকে, তাৰ ব্যৱহাৰিক গুণো থাকে আৰু তত্ত্বও থাকে তাতে, তেনেকৈ বিশ্বাস কৰে। ছেথৰ মতে নীতিবিদ্যা তাত্ত্বিক আৰু প্ৰায়োগিক উভয়েই, তাৰমানে দুয়োটা গুণ থকা বুলি ছেথে ক'ব বিচাৰে বা মুৰহেড আদি নীতিশাস্ত্ৰবিদে ক'বলৈ বিচাৰে। পৰম কল্যাণ নিৰ্ণয় কৰাই নীতিশাস্ত্ৰৰ উদ্দেশ্য, আৰু কোনো এটা বস্তুৰ উচিত অনুচিত নিৰ্ণয় কৰি পৰম শ্ৰেয় বা পৰম কল্যাণ এটা লাভ কৰাটোৱে হৈছে নীতিশাস্ত্ৰৰ প্ৰধান উদ্দেশ্য। কিন্তু পৰম কল্যাণ লাভৰ উপায় নীতিশাস্ত্ৰই নিৰ্ধাৰণ নকৰে। কেনেকৈ পৰম কল্যাণ লাভ কৰিব পাৰি তাৰ নীতি নিয়মটো দিব নোৱাৰে। কেনেকৈ নৈতিক আদৰ্শক জীৱনত প্ৰয়োগ কৰিব পাৰি সেইটোৰ জ্ঞান নীতিবিদ্যাই দিব নোৱাৰে। যিহেতু নৈতিক আদৰ্শসমূহক জীৱনত ৰূপায়িত কৰিবলৈ নৈতিক আদৰ্শসমূহৰ কথা ক'ব নীতিবিদ্যাই, কিন্তু সেইবিলাকক যিহেতু জীৱনত ৰূপায়িত কৰিবলৈ বা জীৱনত প্ৰয়োগ কৰিবলৈ কোনো নীতি নিয়ম বা উপায়ৰ প্ৰৱৰ্তন কৰিব নোৱাৰে নীতিবিদ্যাই বা নিদিয়ে কোনো জ্ঞান, সেইকাৰণে নীতিবিদ্যাক ব্যৱহাৰিক বিজ্ঞান বুলি ধৰিব নোৱাৰি। যিহেতু আমাক ব্যৱহাৰিক দিশত ই কোনো হেল্প কৰিব নোৱাৰে বা উপায় দিব নোৱাৰে, সেয়ে নীতিবিদ্যা তত্ত্বনিষ্ঠ আদৰ্শ বিজ্ঞান। আমি গম পালোঁ যে নীতিবিদ্যা তত্ত্ব থকা তত্ত্বনিষ্ঠ আদৰ্শ বিজ্ঞান, আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰি ই চলে। ইয়াৰ আদৰ্শ হৈছে পৰম কল্যাণ বা পৰম শ্ৰেয়। তো তোমালোকৰ যদি কুৱেশ্যন আহে যে নীতিবিদ্যা আদৰ্শনিষ্ঠ বিজ্ঞান কিয় লিখা, তো তুমি এইকেইটা লিখিব পাৰিবা, কাৰণ ইয়াক প্ৰায়োগিক ক্ষেত্ৰত বা ব্যৱহাৰিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰি, বা পৰম কল্যাণ কেনেকৈ লাভ কৰিব পাৰি তাৰ নীতি নিয়ম ই দিব নোৱাৰে। তো এই পইণ্টকেইটা তোমালোকে লিখিলে হৈ যাব। আৰু যদি এনেকৈ সোধে যে নীতিবিদ্যা কিয় ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান নহয় লিখা, তেতিয়াও তোমালোকে এইকেইটা পইণ্ট লিখিব পাৰিবা। ইয়াৰ পিছত আহোঁ আমি নেক্সট পইণ্টটো, নীতিবিদ্যাৰ পৰিসৰ। ইয়াৰ ওপৰত কেনেকুৱা কুৱেশ্যন হ'ব পাৰে সেইটো প্ৰথমে কৈ লৈছোঁ। তোমালোকৰ কুৱেশ্যন আহিব পাৰে নীতিবিদ্যা কি,
ইয়াৰ পৰিধি আলোচনা কৰা বা ইয়াৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা। ঠিক আছে, তো তোমালোকে আৰম্ভ কেনেকৈ কৰিবা? প্ৰথমে লিখিবা যে নীতিবিদ্যাৰ পৰিসৰ ব্যাপক। ঠিক আছে, ইয়াৰ পৰিধি ব্যাপক। নীতিবিদ্যাত বিভিন্ন বিষয়ৰ বিষয়ে আলোচনা কৰা হয়। নীতিবিদ্যাৰ আলস্য বিষয় বহুতো আছে। তাৰ ভিতৰত মানুহৰ ব্যক্তিত্বৰ পূৰ্ণতা, ব্যক্তিত্ব কেনেকৈ পূৰ্ণতা আনিব পাৰি বা যথাৰ্থ ৰূপ বা যথাৰ্থ সত্যতা, আচৰণ, আত্মস্বতন্ত্ৰতা, ধৰ্ম, ঈশ্বৰ, পাপ পুণ্য, সমাজ ব্যৱস্থা আদি ইয়াৰ আলস্য বিষয়। নীতিবিদ্যাৰ আলস্য বিষয় বহুত আছে। পাপ পুণ্য, ঈশ্বৰ, ভগৱান, ধৰ্ম বা স্বাধীনতা, আত্মস্বাধীনতা বা পূৰ্ণতা কেনেকৈ লাভ কৰিব পাৰি বা আচৰণৰ ভাল বেয়া নৈতিক বিচাৰ বা সমাজ ব্যৱস্থাৰ নৈতিক বিচাৰ, সমাজ ব্যৱস্থাই কেনেকৈ নৈতিক বিচাৰত বা মানুহ এজনৰ আচৰণত বাহ্যিক প্ৰকাশত কেনেকৈ প্ৰভাৱ পেলায়, এইবিলাক বিভিন্ন ধৰণৰ কথাৰ বিষয়ে নীতিবিদ্যাত আলোচনা কৰা হয়। ঠিক আছে, ইয়াৰ উপৰিও মনোবৈজ্ঞানিক বা দাৰ্শনিক আৰু সামাজিক ৰাজনৈতিক এইবিলাক সমস্যাৰ লগতো ই পৰোক্ষভাৱে সম্পৰ্কিত। ঠিক আছে, মানে ৰাজনৈতিক কথা হওক বা সমাজ এখনৰ কথা হওক, সামাজিক কথা হওক বা মনোবৈজ্ঞানিক বা মানুহৰ মানসিক কথা হওক বা তৰ্কশাস্ত্ৰ দাৰ্শনিক দিশৰ বিভিন্ন কথা হওক, এইবিলাকৰ লগতো পৰোক্ষভাৱে নীতিবিদ্যা জড়িত। সেইটো তোমালোকে প্ৰথমে লিখি ল'লা। তাৰপিছত তোমালোকে পইণ্টবিলাক লিখিব পাৰিবা যে কেনেকুৱা পৰিধি বা কেনেধৰণে ই ব্যাপক, কি বিষয়ত ই মেইনলি ডিল কৰে বা মেইনলি আলোচনা কৰে, ইয়াৰ আলস্য বিষয় কি। তোমালোকৰ এনেকৈও কুৱেশ্যন হ'ব পাৰে যে নীতিবিদ্যাৰ আলস্য বিষয় কি, তেতিয়াও তোমালোকে এই পইণ্টকেইটা লিখিব পাৰিবা। মানুহৰ আচৰণৰ নৈতিক বিচাৰ কৰাই ইয়াৰ প্ৰধান উদ্দেশ্য। ইয়াৰ প্ৰধান উদ্দেশ্য কি? মানুহৰ আচৰণৰ বিচাৰ কৰা, নৈতিক বিচাৰ কৰা। এইটো ভাল নে বেয়া, উচিত নে অনুচিত, এইটো পাপ হ'ব নে এইটো পুণ্য হ'ব, এইবিলাকৰ বিচাৰ কৰাটো প্ৰথম আৰু প্ৰধান উদ্দেশ্য। আৰু আচৰণ অৰ্থাৎ বাহ্যিক চৰিত্ৰ, মানুহ এজনৰ বাহ্যিক চৰিত্ৰ প্ৰকাশৰ কথা জানিবলৈ মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াৰ কথা, ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়া মানে ইয়াৰ বিষয়ে আমি ভালকৈ ইটো চেপ্টাৰতে আমি আলোচনা কৰিম। কিন্তু এতিয়া তোমালোকে বুজি লোৱা, ঐচ্ছিক ক্ৰিয়া মানে নিজে ভাবি চিন্তি কৰা বা অনৈচ্ছিক ক্ৰিয়াবিলাক কি ডিৰেক্টলি তুমি কৰিব খোজা নাছিলা বা কিবা কাৰণত হৈ গ'ল, সেইবিলাক হ'ব অনৈচ্ছিক ক্ৰিয়া। ঠিক আছে, ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াৰ কথা তাৰপিছত কামবিলাক যে কৰা যায়, সেই কামবিলাকৰ উৎস কি, কাৰণ কি, অভিপ্ৰায় কি, সেইবিলাকৰ বিষয়ে ইয়াত মেইনলি আলোচনা কৰা যায়। আৰু প্ৰধানকৈ ঐচ্ছিক ক্ৰিয়াৰ ওপৰত ই আলোচনা কৰে, কাৰণ ঐচ্ছিক ক্ৰিয়াবিলাক কি মানুহে নিজে ভাবি চিন্তি কৰে, নিজে বিচাৰ কৰি কৰে, সেইকাৰণে ঐচ্ছিক ক্ৰিয়াৰ ওপৰত ই বেছিকৈ আলোচনা কৰে। অনৈচ্ছিক ক্ৰিয়াসমূহৰ ওপৰত ই বেছিকৈ মানে এমফাচাইজ নকৰে বা বেছিকৈ ধ্যান নিদিয়ে। ঠিক আছে, ঐচ্ছিক ক্ৰিয়াৰ ভাল বেয়া উচিত অনুচিত বিচাৰ কৰাই ইয়াৰ উদ্দেশ্য। আৰু নীতিবিদ্যাৰ উদ্দেশ্য কি হৈছে? ঐচ্ছিক ক্ৰিয়াৰ ভাল বেয়া বিচাৰ কৰা। ঐচ্ছিক ক্ৰিয়াৰ বিচাৰৰ দ্বাৰা পৰম কল্যাণ লাভৰ বাবে ইয়াৰ আদৰ্শ কি? পৰম কল্যাণ লাভ কৰা। আৰু যেতিয়া ঐচ্ছিক ক্ৰিয়া এটা বিচাৰ কৰিব, তাৰ দ্বাৰা পৰম কল্যাণ লাভ কেনেকৈ কৰিব পাৰি, পৰম কল্যাণ লাভ কৰাৰ বিভিন্ন কথাৰ বিষয়ে ই আলোচনা কৰে। এইবিলাকো ইয়াৰ আলস্য বিষয়। পৰম শ্ৰেয় বা পৰম কল্যাণ সম্পৰ্কে বিভিন্ন মতবাদ আছে, যেনে সুখবাদ, কঠোৰতাবাদ, পূৰ্ণতাবাদ ইত্যাদি। সুখবাদৰ মতে কেনেকুৱা যে জীৱনত সুখ ভোগ ইত্যাদি কৰিব লাগে আৰু সিয়ে পৰম লক্ষ্য, জীৱনটোৰ পৰম লক্ষ্য কি? সুখ লাভ কৰা বা সুখ ভোগ কৰি আৰামত থকা, এনেকুৱা ধৰণৰ বিভিন্ন তেওঁলোকে বিশ্বাস কৰে। ঠিক আছে, তেওঁলোকৰ মনোভাৱটো তেনেকুৱা। আৰু কঠোৰতাবাদৰ মতে কেনেকুৱা? মানুহে সুখ আৱেগ এইবিলাক সকলো বাদ দি জীৱনত যোনটো সত্য, যোনটো ভাল, সেইটো কৰাৰ বুদ্ধিবৃত্তিৰে তাৰমানে কাম কৰি সফলতা অৰ্জন কৰা বা বুদ্ধিবৃত্তিৰে জীৱন পৰিচালনা কৰাটো কি? কঠোৰতাবাদৰ নিয়ম। ঠিক আছে, আৰু পূৰ্ণতাবাদে কি বিশ্বাস কৰে যে জীৱনত আত্ম উপলব্ধি লাভ কৰাটোৱে পৰম লক্ষ্য। জীৱনৰ পৰম লক্ষ্য কি বুলি ভাবে পূৰ্ণতাবাদে? যে জীৱনত আত্ম উপলব্ধিটোৱে পৰম লক্ষ্য। ঠিক আছে, তো এইবিলাক বিভিন্ন
মতবাদ আছে পৰম শ্ৰেয় বা পৰম কল্যাণ লাভৰ কেনেকৈ লাভ কৰিব পাৰি মানে পৰম কল্যাণৰ ডেফিনেশ্যন বেলেগ বেলেগ আছে যে কিছুমানে ভাবে সুখটোৱে পৰম লক্ষ্য আমাৰ বা কিছুমানে ভাবে যে বুদ্ধিবৃত্তিৰে আমি সফলতা লাভ অৰ্জন কৰাটোৱে বা ঠিক এটা ৰাস্তাত চলাটোৱে আমাৰ মেইন পৰম লক্ষ্য আৰু পূৰ্ণতাবাদে আৰু বিশ্বাস কৰে যে আত্মসন্তুষ্টি বা আত্ম উপলব্ধি কৰাটোৱে আমাৰ প্ৰধান কাৰ্য বা প্ৰধান লক্ষ্য ঠিক আছে এনেকুৱা বিভিন্ন ধৰণৰ মতবাদ আছে আৰু 4 নম্বৰ পইণ্টলৈ আহিছোঁ 4 নম্বৰ পইণ্টটো হৈছে নৈতিক বিচাৰত যিহেতু এইটো নৈতিক বিচাৰ কৰে নীতিবিদ্যাই নৈতিক বিচাৰত ব্যৱহৃত কেইটামান ধাৰণা আছে বা সেই ধাৰণাকেইটাক ইয়াত কি মূল সূত্ৰ হিচাপে ব্যৱহাৰ কৰি নৈতিক বিচাৰবিলাক কৰা হয় ঠিক আছে যিবিলাক ধাৰণা ব্যৱহাৰ কৰি নৈতিক বিচাৰবিলাক কৰা হয় সেই ধাৰণাবিলাকক নৈতিক বিচাৰৰ স্বীকাৰ্য সত্য বোলে তোমালোকক যদি সোধে নৈতিক বিচাৰৰ স্বীকাৰ্য সত্য কি তেতিয়া তোমালোকে লিখিব পাৰিবা যে নৈতিক বিচাৰত ব্যৱহৃত ধাৰণাবিলাকক বা মূল সূত্ৰবিলাককে নৈতিক বিচাৰৰ স্বীকাৰ্য সত্য বুলি ক'ব পাৰি পষ্টুলেটছ অফ মৰেল জাজমেণ্ট আৰু ইয়াৰ মেইনলি তিনিটা স্বীকাৰ্য আছে আৰু ইয়াক স্বীকাৰ্য বুলি কিয় কোৱা হয় এইটো তাৰমানে একদম প্ৰুফ নাই যিবিলাক বস্তুৰ প্ৰুফ নাথাকে সেইবিলাকক পষ্টুলেট বা স্বীকাৰ্য বুলি কোৱা হয় ঠিক আছে আৰু ইয়াত তিনিটা মেইনলি আছে পষ্টুলেটছ বা স্বীকাৰ্য ব্যক্তিৰ ব্যক্তিত্ব বা পাৰ্চনেলিটি বিচাৰ বুদ্ধি বা বিচাৰ শক্তি ৰিজন আৰু থাৰ্ডটো হৈছে ইচ্ছাৰ স্বাতন্ত্ৰ্য বা স্বাধীনতা ইচ্ছাৰ স্বাধীনতা ফ্ৰীডম অফ উইল তাৰপিছত আমি 5 নম্বৰ পইণ্টলৈ আহোঁ এইবিলাকৰ বিষয়ে মানে যিবিলাক ধাৰণাবিলাক আছে সেইবিলাকৰ বিষয়েও নীতিবিদ্যাত আলোচনা কৰা হয় আৰু 5 নম্বৰ পইণ্টত আছে নৈতিক বাধ্যতাবোধ ইয়াৰ আলস্য বিষয় নৈতিক বাধ্যতাবোধ মানে কি নৈতিক বাধ্যতাবোধ মানে হৈছে চোৱা নীতিবিদ্যাত এইটো এটা বিচাৰ কৰা হ'ব যে তোমাৰ কথাটো সত্য নে অসত্য তুমি যিটো কাম কৰিছা সেইটো শুদ্ধ নে অশুদ্ধ বা উচিত নে অনুচিত এইবিলাক বিচাৰ কৰা যাব আৰু সেই বিচাৰৰ পিছত তোমাৰ যদি কাৰ্যটো অশুদ্ধ বা অনুচিত তেতিয়া তুমি সেইটো বাদ দি পেলাই উচিত পথত চলাটো জৰুৰী বা উচিত পথত চলিব লাগে তোমাৰ যদি কামটো কৰি আছা সেই কামটো যদি বেয়া তেনেহ'লে সেইটো বাদ দি তুমি ভাল পথত আহিব লাগে এইটো হৈছে নৈতিক বাধ্যতাবোধ ঠিক আছে বেয়াখিনি বাদ দি ভাললৈ গুচি অহাটো এটা নৈতিক বাধ্যতাবোধ বুলি কোৱা হয় এইটোক সেইটোৰ বিষয়েও নীতিবিদ্যাত আলোচনা কৰা হয় তাৰপিছত 6 নম্বৰ পইণ্টটো হৈছে ইচ্ছাৰ স্বাধীনতা থকাৰ বাবে ঐচ্ছিক ক্ৰিয়াৰ বাবে নিজেই দায়ী যিহেতু ইয়াতে মেইনলি ঐচ্ছিক ক্ৰিয়াৰ কথা আলোচনা কৰা হয় ঐচ্ছিক ক্ৰিয়া হৈছে যিটো মানুহে নিজৰ ইচ্ছাৰ দ্বাৰা নিজৰ বিচাৰ শক্তিৰ দ্বাৰা কৰে সেয়েহে সেই কামটোৰ প্ৰতি মানুহজন দায়ী হয় নিজেই দায়ী হয় কামৰ পুৰস্কাৰ আৰু শাস্তি মানে কামটো যদি ভাল হয় তাৰ পুৰস্কাৰ পাব মানুহজনে যিহেতু নিজে কৰিছে মানুহজনে নিজে পুৰস্কাৰ পাব যদি ভাল কাম কৰিছে যদিহে বেয়া কাম কৰিছে মানুহজনে তাৰ শাস্তি পাব তো এইবিলাক পুৰস্কাৰ আৰু শাস্তি কোনো এটা কামৰ পুৰস্কাৰ আৰু শাস্তিৰ বিষয়েও নীতিবিদ্যাই আলোচনা কৰে আৰু নীতিবিদ্যা হৈছে এটা সামাজিক বিজ্ঞান সমাজৰ কথা ইয়াত আলোচনা কৰে সামাজিক বিজ্ঞান আৰু সেয়েহে সামাজিক ৰীতি নীতি আচাৰ ব্যৱহাৰ আৰু মানুহৰ জীৱনত সমাজৰ প্ৰভাৱ ইত্যাদিৰ বিষয়েও নীতিবিদ্যাই আলোচনা কৰে সামাজিক ব্যৱস্থা বা সমাজৰ মানুহৰ জীৱনত প্ৰভাৱ এইবিলাক বিষয়েও নীতিবিদ্যাৰ আলস্য বিষয় ঠিক আছে আৰু নীতিবিদ্যাৰ প্ৰধান কাম হৈছে নৈতিক প্ৰত্যয়সমূহৰ অস্পষ্ট অৰ্থক সুস্পষ্ট কৰা তাৰমানে নীতিবিদ্যাত বিভিন্ন শব্দ ব্যৱহাৰ কৰা হয় ভাল বেয়া উচিত অনুচিত শুদ্ধ অশুদ্ধ পাপ পুণ্য বিভিন্ন শব্দ ব্যৱহাৰ কৰা হয় আৰু সেই প্ৰত্যেকটো শব্দৰে এটা মানে বিশেষ মিনিং আছে বিশেষ অৰ্থ আছে সকলোৰে অৰ্থবিলাক বেলেগ বেলেগ আৰু তাৰ অৰ্থটোক নীতিবিদ্যাই সুস্পষ্টভাৱে প্ৰকাশ কৰে বা আলোচনা কৰে ঠিক আছে যিখিনি প্ৰত্যয় ব্যৱহাৰ হয় সেই নৈতিক প্ৰত্যয়বিলাকৰ বা নৈতিক বিচাৰত ব্যৱহৃত প্ৰত্যয়বিলাকৰ অৰ্থক ই সুস্পষ্ট কৰাৰো কাম কৰে ঠিক আছে তো এইবিলাক হৈছে নীতিবিদ্যাৰ পৰিধি তাৰমানে আমি একদম ইন শ্বৰ্টত বুজিবলৈ গ'লে আমি কি বুজি পালোঁ যে নীতিবিদ্যাই মানুহৰ নৈতিক বিচাৰৰ কথা আলোচনা কৰে ঐচ্ছিক ক্ৰিয়াৰ কথা আলোচনা কৰে আৰু এই ঐচ্ছিক ক্ৰিয়াবিলাকৰ পুৰস্কাৰ শাস্তিৰ কথা বিচাৰ কৰে তাৰপিছত
পৰম শ্ৰেয় বা পৰম কল্যাণ কেনেকৈ লাভ কৰিব পাৰি তাৰ মতবাদবিলাকৰ বিষয়ে কথা পাতে বা আলোচনা কৰে। ইয়াৰ উপৰি নৈতিক বিচাৰত ব্যৱহৃত মূল সূত্ৰবিলাকৰ বিষয়েও আলোচনা কৰে। মূল সূত্ৰ যেনে স্বীকাৰ্য সত্যকেইটা যিকেইটা পালোঁ সেইকেইটাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ উপৰি নৈতিক বাধ্যতাবোধ ইয়াৰ বিষয়ে আলোচনা কৰে আৰু সামাজিক, ৰাজনীতিক, মনোবৈজ্ঞানিক বা দাৰ্শনিক যিবিলাক কথা আছে আমাৰ সমাজৰ বা নৈতিক বিচাৰৰ ক্ষেত্ৰত বা আমাৰ বাহ্যিক চৰিত্ৰৰ ক্ষেত্ৰত যিখিনি বস্তুৱে মানুহ এজনৰ ওপৰত প্ৰভাৱ পেলায় বা মানুহ এজনৰ বাহ্যিক চৰিত্ৰত বা আচৰণত যিবিলাক বস্তুৱে প্ৰভাৱ পেলায় সেইবিলাকৰ নৈতিক বিচাৰত প্ৰয়োজনীয় সকলোবিলাক ফিল্ডতে ষ্টাডি কৰে। ঠিক আছে, সেইকাৰণে নীতিবিদ্যাৰ পৰিসৰটো ব্যাপক বুলি কোৱা হৈছে। তো তোমালোকক যদি সোধে এতিয়া নীতিবিদ্যাৰ পৰিসৰ ব্যাপক আলোচনা কৰা, তেতিয়া তোমালোকে এইবিলাক পইণ্ট লিখিব পাৰিবা। আৰু যদিহে তোমালোকক কয় যে ইয়াৰ পৰিধিৰ বিষয়ে আলোচনা কৰা, তেতিয়াও তোমালোকে এইবিলাক লিখিব পাৰিবা। ঠিক আছে, আৰু ইয়াৰ পৰাও বিভিন্ন প্ৰশ্ন ওলাব পাৰে। মই তোমালোকক মাজতে ক'লোৱে নৈতিক বাধ্যতাবোধ কি, বা নৈতিক বিচাৰত ব্যৱহৃত স্বীকাৰ্যকেইটাৰ নাম লিখা, বা পৰম শ্ৰেয় সম্পৰ্কে থকা মতবাদ 3টাৰ নাম লিখা। তো বিভিন্ন কুৱেশ্যন ইয়াৰ ভিতৰৰ পৰাও ওলাব পাৰে, তোমালোকে এক্সট্ৰাকৈ সেইকেইটা লিখি ল'ব পাৰিবা। ঠিক আছে, আৰু তোমালোকে যদি ইচ্ছা কৰা ডাইৰেক্ট এইকেইটা পইণ্ট ৱাইজ তোমালোকে এনচাৰবিলাক লিখিব পাৰা এইটো চেপ্টাৰৰ। ঠিক আছে, ইয়াৰ পিছত আমি আলোচনা কৰিম ঐচ্ছিক ক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়াৰ বিষয়ে। ঠিক আছে, তোমালোকক আমি বহুতবাৰ ইউজ কৰিলোঁ শব্দটো ঐচ্ছিক ক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়া। তো সেইটো কি ভালকৈ আমি বুজিম ইয়াৰ নেক্সট ভিডিঅ'ত। চ' আজিলৈ এইখিনিতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। যদিহে ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।